গাইছ মই কিন্তু কেতিয়াও ভবা নাছিলোঁ মানে ইহঁতে মোৰ লগত এনেকুৱা কৰি দিব বুলি গম পাইছেনে চাওকচোন এনে কি কৰি দিলে কোনে কৰিছে আপোনালোকে জানিব বিচাৰে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব খতম কৰি কি কৰিছোঁ আৰু মোক কিমানখিনি পাৰিলোঁ আমি এইটো তেনেকৈ হেল্ল' এভৰিৱান চ' আজি ক্লাছ চলি আছে আৰু ধুনীয়াকৈ একদম হাই চবে হাই কৈ দিয়া আৰু তুমি কৈ দিয়া হাই আৰু ধুনীয়াকৈ একদম পুৰা এতিয়া হেয়াৰ ষ্টাইল এটা অকণমান দেখাবলৈ লৈছোঁ আৰু কালি ভিডিঅ'ৰ লগত আজি ভিডিঅ'টো কানেক্ট কৰি দিম আপোনালোকে চাব ধুনীয়াকৈ একদম চিম্পল হেয়াৰ ষ্টাইল আপোনালোকেও ধুনীয়াকৈ ঘৰত বহি বহি শিকিব পাৰিব কিন্তু একদম ফুল ডিটেইলছ আপোনালোকে নাপাব বিকজ আপোনালোকে ফুল ডিটেইলছ পাবলৈ কি কৰিব লাগিব আমাৰ ক্লাছ জইন কৰিব লাগিব কাৰণ ফুল ডিটেইলছ হ'লে তেওঁলোকৰ মানিটোতো এনিৱেজ যাব হয় নাই চ' বাকী আপোনালোকে চাই থাকক একদম চিম্পল হেয়াৰ ষ্টাইল ধুনীয়াকৈ একদম পনিটেইল এটা কৰি লৈছোঁ বেক চাইডে আৰু তাৰপিছত ধুনীয়াকৈ এটা চিম্পল হেয়াৰ ষ্টাইল উইথ ফ্লাৱাৰ্ছ এড কৰিম আপোনালোকে চাব ধুনীয়া এটা কমেণ্ট কৰি জনাব ষ্টে টিউন গাইজ হেল্ল' এভৰিৱান গুড আফটাৰনুন আৰু আজি গুড মৰ্ণিং নহয় গুড আফটাৰনুন কৈছোঁ কিহৰ কাৰণে আমি ব্লগ বনাবলৈ পাহৰি গ'লোঁ আৰু এতিয়া ছাডেনলি মনত পৰিছে ব্লগ বনাবলৈ বহুত দিন দিয়া নাই আপোনালোকৰ মাজত সেইকাৰণে ভাবিলোঁ ডিউটো মানে ক্লাছ হৈ আছে বৰ্তমান চ' ডিউৰিং ক্লাছ আমি অকণমান আপোনালোকক দেখাম কিবা কিবি আৰু আজি আমাৰ মাজত বহুত স্পেচিয়েল মানুহ আহিছে চ' এইটোও দেখাম আৰু বাকী চাই থাকক এয়া এক্সাম স্কিপ কৰি দিম বাৰু এক্সামৰ কথা নকওঁ এতিয়া আৰু এক্সাম বাকী যাই থাকক এতিয়া ব্ৰাছ ক্লিন কৰি আছোঁ আৰু অকণমান আই মেকআপ এটা দেখাম একদম চিম্পল নিউট্ৰেল চ' আপোনালোকক অকণমান ক্লিপ এটা দেখাম চ' আপোনালোকে চাব কমেণ্ট কৰি জনাব কেনেকুৱা পালে ষ্টে টিউন গাইজ চকুৰ চাৱনি আহি গৈছে গাইজ বহুত দিনৰ পিছত বহিছে যে মেকআপত কৰিব পৰা হা ব্ৰাউন কালাৰ এটা ল'ব ট্যাপ কৰিম হা যিহেতু আমি প্ৰডাক্টটো ডিপজিট কৰিছোঁ ডিপজিট কৰিলে সদায় কি কৰিম আমি ডেবিং মোচন বা ট্যাপ কৰিম কিন্তু যদি আমি ব্লেণ্ড কৰিব হয় তেতিয়াহ'লে আমি কি কৰিম ব্লেণ্ডিং মোচনত আমি প্ৰডাক্টটো নিব লাগিব ঠিক আছে যিহেতু অলপ হাৰ্ড ব্ৰাছ হয় হাৰ্ড ব্লেণ্ডিং ব্ৰাছ হয় সেইকাৰণে আমি প্ৰডাক্টটো ডেবিং মোচনত আমি ইয়াতে এপ্লাই কৰিম হেল্ল' এভৰিৱান এতিয়া দেখিছে আমি বহুত দিনৰ মই ষ্টুডিঅ' আহিছোঁ এয়া মানে বহুত মিছ কৰোঁ ন এইখনত এয়া দেখিছে আমাৰ উৎপল তাক আই মেকআপ এটা শিকাই আছে যিহেতুকে এতিয়া আহিছোঁ এয়া আমাৰ ক্লাছ চলি আছে বহুত দিনৰ মূৰত আফটাৰ শ্বো অকল লাউডলি ক'ব লাগিব ঘৰত যেনেকৈ চিঞৰা মা ভাত দে ষ্টাৰ্টিং 2100 মানৰ পৰা আছিলে এতিয়া বাঢ়িলে নেকি এইটো মোক গিফ্ট দিছে মায়ে ভয়ংকৰ ছেফ দেই কিয় তুমি এইটো এচিটো চলোৱা নাই যে কিবা নিগনি সোমাই গৈছে নেকি ঠিক নাই জয়ন্ত সোমাই গৈছে এচিটা এইডাল বেয়া গৈ নহয় কি কোৱা নিগনিও কোৱা তাক আৰু কি ব্ৰইলাৰ চুট বুলিও কোৱা অ তোমাকে ব্ৰইলাৰ চুট দিছিলে ভাল খবৰ দিয়াচোন চাৰ্জাৰডাল দিয়া দাদা ফাৰ্মখনলৈ ফ্লাগ কৰি দিবা নিজে কৰি দিবা tao dia nasi lipat. Oi, này có phòng đó nè. Cái này là To মানে নহয় গৰুকো খোৱালো
তই কিতাপ কৰিছিলি ৰাতি একো কৈ দিলে ম'ম' খাই খাই এইজনী যে মোক ৰাস্তাতে বহাইছে এইবোৰ যে বহুত ফটা Oh guys. Oh. হ'লে? এইটো ইমেইল লিখিলে হ'ল ন হ'লে হ'ব এয়া আমি ক্লাছ খতম কৰি কি কৰিছোঁ ট্ৰেইনিং আৰু মোক ইমানখিনি পাৰিলোঁ এয়া অকণমান মই কিন্তু কেতিয়াও ভবা নাছিলোঁ মানে ইহঁতে মোৰ লগত এনেকুৱা কৰি দিব বুলি গম পাইছেনে চাওকচোন এনে কি কৰি দিলে আকৌ আহিলে কোনে কৰিছে আপোনালোকে জানিব বিচাৰে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব কিন্তু বড় হৈ গৈছে দেই তথাপিও দিছোঁ বাৰু মই অকণমান I'm based on Sagis. Welcome to our studio. আৰু এইটো পিছত এইটো কম মানে তোমাৰ এছ চাইজত হৈ যায় 38 খনত হা ট্ৰাই কৰি চাবা কিবা যদি প্ৰব্লেম হয় ক'বা বেছিছ থাকিলে একদম ভাল হ'ব লাগিব দেই কাইলৈ পাঁচ আমি এইটো তেনেকৈ হেল্ল' এভৰিৱান চ' আজি ক্লাছ চলি আছে আৰু ধুনীয়াকৈ একদম হাই চবে হাই কৈ দিয়া আৰু তুমি কৈ দিয়া হাই আৰু ধুনীয়াকৈ একদম পুৰা এতিয়া হেয়াৰ ষ্টাইল এটা অকণমান দেখাবলৈ লৈছোঁ আৰু কালি ভিডিঅ'ৰ লগত আজি ভিডিঅ'টো কানেক্ট কৰি দিম আপোনালোকে চাব ধুনীয়াকৈ একদম চিম্পল হেয়াৰ ষ্টাইল আপোনালোকেও ধুনীয়াকৈ ঘৰত বহি বহি শিকিব পাৰিব কিন্তু একদম ফুল ডিটেইলছ আপোনালোকে নাপাব বিকজ আপোনালোকে ফুল ডিটেইলছ পাবলৈ কি কৰিব লাগিব আমাৰ ক্লাছ জইন কৰিব লাগিব কাৰণ ফুল ডিটেইলছ হ'লে তেওঁলোকৰ মানিটোতো এনেই ৱেজ যাব হয় নাই চ' বাকী আপোনালোকে চাই থাকক একদম চিম্পল হেয়াৰ ষ্টাইল ধুনীয়াকৈ একদম পনিটেইল এটা কৰি লৈছোঁ বেক চাইডে আৰু তাৰপিছত ধুনীয়াকৈ এটা চিম্পল হেয়াৰ ষ্টাইল উইথ ফ্লাৱাৰ্ছ এড কৰিম আপোনালোকে চাব ধুনীয়া এটা কমেণ্ট কৰি জনাব ষ্টে টিউন গাইজ কোৱাচোন কোৱা লাজ লাগিলে কেনেকৈ হ'ব তো ফাৰ্ষ্ট এইটো নিট হয় একদম চিম্পল উইদিন 1 মিনিট 2 মিনিটত খুবা ৰেডি হৈ যাব প্ৰথমতে আমি ইউজ কৰিলোঁ এটা বান কাটি লৈ পেলাই ছেকেণ্ডলি আমি ইয়াতে ইউ পিন লৈ পেলাই ইউ পিনটো সদায় ডাইৰেক্টলি আমি এনেকৈ সোমোৱাই নিদিওঁ আমি এনেকৈ ল'লোঁ লোৱাৰ পিছত আমি এনেকৈ তাক ভিতৰৰ ফালে সোমোৱাই দিম তেতিয়া চাওঁ টানিলোঁ সি নাহিব হ'লনে নেক্সট আমি এইফালে আকৌ লগাই দিলোঁ এইটো এনেকৈ এইটো চুই চামচোন আপোনালোকে কৰিলে ঢিলা হয় আৰু এতিয়া টাইট হৈ আছে হয় নাই চুই চাওক গম পাব হয়নে সি ওলাই নাহে মানে প্ৰচিডিঅ'ৰটো কি হ'ব ল'লোঁ লাগিলে স্কেলত লাগি আকৌ তাক ভিতৰৰ ফালে দি দিলোঁ তেতিয়া সি ওলাই নাহে নেক্সট আমি বানটোত লৈ ধুনীয়াকৈ স্প্ৰেড কৰি দিম মানে বহলাই দিম যিমান ধুনীয়াকৈ বহলাই দিম ইয়াত কোনো ধৰণৰ এজেছ আমাৰ থাকি নাযাব ক্লিপ দিব লাগিব তাৰপিছত তাক এটা ঘূৰাই দিম যিমান আমি ৰাউণ্ডলি কৰিম সিমান আমাৰ দেখি বস্তুটো ভাল হ'ব হয়নে কিমান ডাঙৰ খোপা হৈ গ'ল হয়নে কিন্তু এইটো বেক কম কৰি কৰিব পাৰোঁ কিন্তু যিহেতু চুলিটো অলৰেডি ডাঠে হৈ আছে সেইকাৰণে আমি বেক কম নকৰোঁ এতিয়া আমি বেছি সোমাই দিলে ফ্লাৱাৰ্ছটো বেছি ওলাই যায় কোনোবা ফালে বেছি উলিয়াই দিলে বেছি এটা চাইডে সোমাই যায় তেতিয়া আমি কি কৰিম কেয়াৰফুলি হা বহুত বেছি কেয়াৰ লৈ পেলাই মই অলৰেডি কিছুমান ভিডিঅ' দিছোঁ বাৰু এনেকৈ যদি এই ৱেডিঙৰ হেৰিবোৰ চোৱা যায় তেতিয়া গম পোৱা যাব মানে কিবা এটা ডিফাৰেঞ্চ পালো নে সমান হ'ল একদম ধুনীয়া এটা ক্লিন এটা লুক এটা আহিলে নাই চ' এইটো টেকনিকো আমি ইউজ কৰোঁ খালি কেয়াৰফুলি হা নহ'লে ঘপককৈ বোলে এনেকৈ কাণৰ চানৰ লাগি গ'লে বেয়া পিটিব পাৰিলে চ' আপোনালোকেও ধুনীয়াকৈ চাই লওক কেতিয়াবা যদি ইউজ কৰে এইটো টেকনিক ইউজ কৰিব মোলৈ মনত পেলাই ধুনীয়াকৈ আৰু একদম ক্লাছৰ মাজত ধুনীয়াকৈ আৰু মিঠাই লৈ আহিছে আমাৰ এখেতে চ' হেপী বাৰ্থডে টু হাৰ হাজবেণ্ড হেপী বাৰ্থডে কৈ দিছোঁ চবেই কৈ দিয়া অঁ চ' একদম থেংক ইউ ফৰ দ্য ট্ৰিট আৰু আমি চবেই এতিয়া খাই আছোঁ ব্ৰেক লৈ পেলাই আৰু বাকীখিনি আপোনালোকক দেখাই আছোঁ
মই ক্লাছৰ মাজতো শুনো ক্লাছৰ মাজতো বেলেগকে শুনো হয় নাই বহুত বেলেগ ভয়ানক কৰি হেল্ল' আৰু ক্লাছৰ মাজতে ধুনীয়াকৈ আহি পালে পাৰ্চেল ষ্টুডেণ্টৰ পাৰ্চেল লগতে মোৰো আছে কিবা কিবি দুটামান আনবক্সিং करते हैं हम लोग এতিয়া আমাৰ পইচা দি কিনা গাইছ কিন্তু ব্ৰেণ্ড যদি ভাল ভাল ব্ৰেণ্ড থাকে তেতিয়াহ'লে আমাক ফ্ৰীতে পঠাব আমি কাম কৰিম বেলেগ টেকিং কৰে কিন্তু হেৰিতে মিটাপ যে নহ'লে মানে কি হয় এতিয়া আমিয়ে ট্ৰেভেল কৰিলে বহুত বস্তু মানে হেৰি হৈ যায় মানে কিন্তু কেইটা মেকৰ হেৰি বৰ ভাল লাগে নে মেকৰ প্ৰডাক্টবোৰ দেখাই দিয়া মোক Wow. So দিছিলোঁ একদম ধুনীয়া ধুনীয়া প্ৰডাক্ট আৰু আহি পাই গ'ল মজা আছে ব্ৰাছ দিছিলোঁ কিবা দিছিলোঁ ধুনীয়াকৈ আমি ইউজ কৰিম ঠিক আছে এই আমাৰ দৰা ধুনীয়াকৈ একদম দূৰৰ পৰা হা ডিষ্টেঞ্চৰ পৰা লৈ একদম অকণমান গ্ৰুম মেকআপ এটা ধুনীয়াকৈ দেখালোঁ চ' বৰ্তমান আমাৰ চলি আছে প্ৰাইভেট মাষ্টাৰ ক্লাছ বেচিক টু এডভান্স আৰু অতি সোনকালে 15 ডেজৰ আমি ক্লাছো দিম চ' আপোনালোকে যিমানখিনিয়ে পাৰে সোনকালে জইন কৰিবলৈ ট্ৰাই কৰিব আৰু নতুন আপোনালোকে আপডেটছৰ কাৰণে প্লিজ আমাৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব লাগিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব একদম নাপাহৰিব চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ধুনীয়া এটা কমেণ্ট কৰি জনাব আৰু আপোনালোকে মোৰ পৰা কি শিকিব পালে সেইটোও জনাব